हेलो दोस्तों, আজি আমি আহিলোঁ আপোনাৰ ঠাণ্ডে বুলি খানা এটা খাবৰ কাৰণে। এই চাওক ৰঙাই তেল ঢালিলে আৰু এইটো আপোনাৰ তোমাক কি ঢালিলে? জিৰা। এইটো কি? মিট মছলা। এইটো জলকীয়া গুড়ি। মাল বেকা একেবাৰে চাইনা বিলাকে খাব পাৰে নেকি? আমি হালধি। চাওক দুকেনে মিক্স কৰি আছে আমাৰ ৰঙাই। ল'ৰাটো বহুত হেণ্ডচম হয়। এই যে এইটো মাছ, আজি মাছটো মানে গোটাই গোটাই ফ্ৰাই কৰা হ'ব। মছলাটো মিক্স কৰা হৈছে। নিমখটো এক্সট্ৰা কৰি দিবা নেকি? ইয়াক কয় লোকেল যোগাৰ। বুজি পাইছে ৰঙাই? কৈছে লোকেল যোগাৰ। মাছটো মানে আপোনাৰ এতিয়া একদম পুৰা মজাকৈ মাহ হালধি গাটো ধোৱা হৈ আছে। এই চাওক ৰঙাই বুদ্ধি একদম ভিতৰলৈকে ভৰাই দিছে মছলা। মজা। এতিয়া আপোনাৰ এয়া নিমখটো, এইটো চাওক কেনেকৈ দি আছে নিমখটো। চাওক মছলাটো অলপ দিব লাগিব ভিতৰলৈকে। তেখেতে অকণমান খেলি মেলি কৰি আছে, আমি অলপ বুজায়ো শিকাই দি আছোঁ। এইটো চাওক নিমখটো ধুনীয়াকৈ মাৰি আকৌ হাতেৰে মোহাৰি দি আছে। আৰু নিমখটো লাগিবতো মানে এনেকৈ গোটা গোটাই খুৱাব। মাছটো ডাঙৰ আছে, 1 কিলো 200 গ্ৰাম ন। আমাৰ ৰঙাই আনিছে দেই মাছটো। এইটো তেল ঢালা হৈ আছে, মাছটো ফ্ৰাই কৰা হ'ব। এইটো চাওক মাছটো বহাই দিয়া হৈছে। তাৱাটো অলপ সৰু হৈ গ'ল, ধুনীয়াকৈ ফ্ৰাই কৰা হৈ আছে মাছটো এতিয়া। এইটো চাওক মাছটো কি হ'ল, ডাঙৰ হৈ গ'ল, তাৱাটো সৰু হৈ গ'ল। চাওক এতিয়া মাছটো কাটিবলগীয়া হৈ আছে। এইটো মাছটো আপোনাৰ 2 পিচ কৰা হৈ গ'ল। গৰম তেল ভৰিটো পৰিছে আহি। এইটো চাওক মাছটো ভাজি কৰি দিয়া হ'ব। চাওক মাছটো ফ্ৰাই হৈ আছে, অলপ লাগি গ'ল, খৰিখিনি বেয়া আছিলে কাৰণে। এতিয়া জুই ধুনীয়া জ্বলি আছে, মাছটো ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল একদম। এতিয়া আপোনাৰ এয়া পৰঠা বনোৱা হৈ আছে। এইটো পৰঠা হয়। টেষ্ট কৰা ৰঙাই কেনেকুৱা হৈছে ক'বা খাই পেলাই জনোৱা। কেনেকুৱা? আল্টিমেট। তো আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত। যদি ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।